हेलो स्टूडेंट्स एटू भिडिओत आमी डिटारमिनेन्टर 4-5टा क्वेश्चन डिसकास करिम और ये क्वेश्चनबोर एचएस फाइनलत अहार बहुत चान्स आछे गति आरम्भ करूँ। प्रूफ विदाउट एक्सपांडिंग और यूजिंग प्रपार्टीज ऑफ डिटारमिनेन्ट एनेके आहिब पारे यूजिंग प्रपार्टीज ऑफ डिटारमिनेन्ट ऑफ डिटारमिनेन्ट नम्बर वानत यू दिसे क्वेश्चन टू तुम्हार देखा लगे जिरो देखा लगे गति तुम लेफ्ट हैंड साइड लै लोआ लेफ्ट हैंड साइडत आछे कि ए माइनास डिटारमिनेन्ट ए माइनास बी माइनास सी माइनास ए बी माइनास सी माइनास ए माइनास बी सी माइनास ए माइनास बी माइनास सी आछे एटु लिखि लला। लिखार पिছত तुमार राइट हैंड साइडत कि बनाब लागे जिरो बनाब लागे जेहेतु राइट हैंड साइडत जिरो बनाब लागे गतिके तुमी टार्गेट लोआ कि टार्गेट लबा दुटा जिकोनो एटा एटुक R1 बुली कय र 1 एटुक R2 बुली कय एटुक R3 बुली कय होइसे और एनेके आहिले एटु C1 कब एटु C2 कब एटु C3 कब गति R1 नक तुमी जिरो बनाब ट्राई करा बा R2 जिरो बनाब ट्राई करा जिकोनो एटा लाइन कि हब लागे लाइनर प्रत्येकटो एलिमेंट कि जिरो हले डिटारमिनेन्टर भैल्यू जिरो है गति तुम एटा अपारेशन एप्लाई कर दिया कि एप्लाई करिबा R1 चेंज करिसा R1 टू केनेके चेंज करिसा R1 प्लस R2 प्लस कि करसा R3 करसा माने एनेके प्लस करिसा एनेके प्लस करिसा A2 प्लस A2 प्लस A2 A2 प्लस A2 प्लस A2 A माइनस B प्लस B माइनस C एनेके लिखिब पारा A माइनस B एनेके प्लस करसा A2 प्लस A2 होबो A B माइनस C प्लस C माइनस A और A2 क्षेत्र कि होबो B माइनस C प्लस C माइनस A प्लस A माइनस B और A2 क्षेत्र कि होबो C माइनस A प्लस A माइनस B प्लस B माइनस C और এইকেইটা এনেকৈ ৰাখি দিয়া এটো ব্ৰেকেটত লিখিবা এপ্লাইং বুলি লিখিবা এপ্লাইং দিস B माइनस C माइनस A ৰৈ গল আৰু A माइनस B ৰৈছে এটো C माइनस A माइनस B माइनस C সোয়া A कैंसल যায় C कैंसल যায় B कैंसल এনেকৈ कैंसल যাব এটো कैंसल যাব এটো 0 আহিব 0 আহিব 0 আহিব বুঝছে C माइनस A रह गल A माइनस B रह गल B माइनस C रह गल चाइलोआ R1 और प्रत्येकटो एलिमेंट कि होइसे 0 होइसे गतिके डिटारमिनेन्टर भैल्यू कि मान 0 होबो सिंस कि ऑल द एलिमेंट्स ऑफ कि R1 आर 0 all the elements of R1 ओके 0 এই কারণে ডিটারমিনেন্টের ভ্যালু কি হইছে 0 হইছে। नेक्स्ट क्वेश्चन आई जाओ नम्बर 2 एटू दी आछे राइट हैंड साइड 0 आछे देखब लागे गति लेफ्ट हैंड साइड लई लैछो तुमी लेफ्ट हैंड साइडत कि आछे 1 AB आछे A B C आछे 1 1 C आछे AB आछे এনেকৈ আছে তুমি এটা কাম করা এনেকে প্লাস করা এটু C2 এটু C3 C2 চেঞ্জ কৰি দিয়া C2 কি লিখে কেনেকৈ লিখবা C2 প্লাস কি C3 A2 প্লাস A2 এই দুটা প্লাস করা এনেকৈ A2 প্লাস A2 A2 প্লাস A2 A2 প্লাস A2 C2 আমি চেঞ্জ কৰিছো মানে এনেকৈ লিখিলে C হয় কলম হয় C2 প্লাস কি কৰিছো C3 কৰিছো C1 একেই ৰল 1 1 1 আহিব A2 প্লাস A2 এটো হল AB প্লাস A2 এটো AB সরি এটো BC আছে এটো BC আছে BC প্লাস A2 কি হয়
এ বি প্লাছ চি এইটো চি এ প্লাছ কি বি চি প্লাছ এ বি প্লাছ কি চি এ প্লাছ কি আছে বি আছে এইটোৰ লগত এইটো প্লাছ কৰিছোঁ এইটোৰ লগত এইটো প্লাছ কৰিছোঁ এইটোৰ লগত এইটো প্লাছ কৰিছোঁ আৰু C3 টো একেই ৰ'ল C3 আমি চেঞ্জ কৰা নাই ওৱান 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 বি চি এইটো ব্ৰেক কৰি দিয়া এ বি প্লাছ কি হয় চি এ হয় চি এ এইটো কি বি চি প্লাছ কি হয় এ বি হয় আৰু এইটোৰ কাৰণে এ বি প্লাছ কি চি এ প্লাছ কি বি চি বি ইনটু চি আৰু এ বি প্লাছ চি বি চি প্লাছ এ চি এ প্লাছ কি বি এতিয়া কৰিম কি আমি এইটো এ বি প্লাছ বি চি প্লাছ চি এ ইয়াতে এ বি প্লাছ বি চি প্লাছ চি আছে এ বি প্লাছ বি চি প্লাছ চি আছে গতিকে আমি এ বি প্লাছ বি চি প্লাছ চি এ কি কৰোঁ কমন লৈ আহোঁ এ বি প্লাছ বি চি প্লাছ চি এ কমন লৈ আহিলোঁ লৈ অহাৰ পিছত ওৱান 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 ৰৈ গ'ল এইটো ওৱান 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 ৰৈ গৈছে এ বি প্লাছ চি বি চি প্লাছ এ চি এ প্লাছ বি এতিয়া চাব পাৰা তুমি ওৱান 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 মানে প্ৰত্যেক দুটা লাইন কি হৈছে আইডেণ্টিকেল হৈ গৈছে মানে C1 আৰু এইটো C2 এইটো C1 বুলি কয় এনেকৈ গ'লে C1 C2 C3 কয় আৰু এনেকৈ গ'লে R1 R2 R3 কয় গতিকে C1 আৰু C2 আইডেণ্টিকেল হৈছে একেই হৈছে গতিকে দুটা যদি কি হয় লাইন আইডেণ্টিকেল হয় তেন্তে ডিটাৰমিনেণ্টৰ ভেলু 0 হয় আকৌ দুটা আকৌ কি পাইছিলোঁ আগৰ কোৱেশ্যনত কি পাইছিলোঁ দুটা মানে এটা লাইনৰ প্ৰত্যেকটো এলিমেণ্ট 0 হ'লে ডিটাৰমিনেণ্টটো ভেলু 0 হয় গতিকে এ বি প্লাছ কি বি চি প্লাছ চি এ ইনটু 0 এইটোৰ ভেলু 0 হৈ গ'ল কিয় 0 হ'ল সিন্স C1 এণ্ড কি C2 আর কি আইডেন্টিক্যাল হৈ গ'ল বুঝছে গতিকে 0 লগে আইডেন্টিক্যাল 0 হয় ইকুয়াল টু রাইট হ্যান্ড সাইড হৈ গ'ল নেক্সট নাম্বার 3 আছে 3 অলপ বেলেগ টাইপৰ কোৱেশ্চন আহি গ'ল এইটোৱে উইদাউট এক্সপান্ডিং কি কৰিব লাগে প্ৰুফ কৰিব লাগে গতিকে সি রাইট হ্যান্ড সাইড চোৱা আগতে তুমি সামটো চোৱাৰ লগে লগে আগতে রাইট হ্যান্ড মানে কি আছে কি প্ৰুফ কৰিব লাগে এইটো চাব লাগিব টাৰ্গেট লবা এইটো তে a - b আছে b - c আছে আৰু c - a আছে রাইট হ্যান্ড সাইডত তে লেফট হ্যান্ড সাইডত কি বনাব লাগিব রাইট হ্যান্ড সাইডৰ কাৰণে a - b বনাব লাগে a - b কেনেকৈ পাবা a - b মানে কি কৰিব লাগে তোমাৰ এইটোৰ পৰা এইটো মাইনাস কৰিব লাগে b - c বনাবলৈ r2 - r3 কৰিব লাগিব আৰু c - কি কৰা a বনাবলৈ হলে r3 - r1 কৰিব লাগিব গতিকে তুমি দুটা ম্যাক্সিমাম দুটাহে চেঞ্জ কৰিব পাৰিবা এইটোত কি এপ্লাই কৰিবা এপ্লাই কৰা তুমি r2 চেঞ্জ কৰি দিয়া r2 কেনেকৈ চেঞ্জ কৰবা r2 এইটো r2 কৰা কি r2 মাইনাস কি কৰা r3 কৰা আৰু এটা চেঞ্জ কৰা কি r3 কৰা r3 মাইনাস কি কৰা r1 কৰা r3 পৰা r1 মাইনাস কৰা তেতিয়াহে তুমি কি পাবা c - a পাবা এতিয়া r1 ঠিকই আছে এনেকৈ লিখিলো যে r2 চেঞ্জ কৰিছো কেনেকৈ লিখছো r2 - r3 লিখছো r2 ৰ পৰা r3 মাইনাস কৰা 1 - 1 0 b - c হয় এইটো b স্কয়ার মাইনাস কি হয় c স্কয়ার হয় আৰু r3 চেঞ্জ কৰছো r3 মাইনাস কি r1 কৰছো তে 1 - 1 0 c - a হল আৰু c স্কয়ার মাইনাস কি হল a স্কয়ার হল এতিয়া এইটো লাইনৰ পৰা তুমি কমন আনিব পাৰা r2 ৰ পৰা কি কমন আনিব পাৰা b - c এইটো b স্কয়ার - c স্কয়ার মানে আছে মানে কি b - c b + c লিখিব পাৰা যদি b - c এটা কমন আছে এইটো c - a কমন আনিব পাৰা r3 পৰা c - a আছে c স্কয়ার - a স্কয়ার আছে মানে কি c + a c - a লিখিব পাৰা গতিকে তুমি কমন ললা কি b - c কমন লৈছা আৰু কি c - a কমন লৈছা লোৱাৰ পিছত কি 1a স্কয়ার ৰৈ গ'ল এইটোত ৰৈ 0 এইটোত 1 ৰৈছে b - c কমন লৈ গৈছো এইটো b স্কয়ার - c স্কয়ার পৰা কি লৈছো b - c লৈছো মানে b + c লৈছে
আৰু 0 আছে এইটো 1 ৰল আৰু এইটো c প্লাছ a ৰল এতিয়া তুমি এক্সপান্ড কৰি দিয়া এতিয়া দুটা 0 হৈছে মানে কি তুমি এক্সপান্ড কৰিব পাৰিবা এক্সপান্ড 1 ৰ ৰেসপেক্টত এক্সপান্ড কৰিলে 1 কি ৰৈ গল এনেকৈ কেনসেল যাব এটো কেনসেল গল এনেকৈ কেনসেল গল গতি এইখিনি ৰৈ গল 1 এইটো এনেকৈ ৰৈ গল এতিয়া ক্রস ডিটারমিনেন্ট ব্রেক করে দিয়া ব্রেক করলে a2 into a2 হয় c प्लस a माइनस 1 into b plus c है b plus c है तो ब्रेक कर दिया ब्रैकेट रिमूव कर दिबा अब सिंपलीफाई करले आंसर पाई जाबा তুমি এটো মাইনাস हो c माइनस हो c c कैंसिल कर a minus b रह गल a minus b টা আগত লিখি দিয়া এটো হল তোমার রাইট হ্যান্ড সাইড গতিকে এইবিলাক সাম প্র্যাকটিস কৰি থাকিবা কমন পৰিবই ইয়াৰ পৰা 6 মাৰ্কৰ সাম বা 4 মাৰ্কৰ সাম আহাৰ চান্স আছে বহুত চান্স আছে তে নেক্সট এনেকৈ একাই টাইপৰ আৰু এটা কোৱেশ্চন লৈছো সোৱা ৰাইট হ্যান্ড সাইডত কি আছে a minus b b minus c c minus a আৰু a plus b plus c আছে গতিকে এইটোৰ কাৰণে কি কৰিম আমি লেফট হ্যান্ড সাইড লৈ ললো আগতে লেফট হ্যান্ড সাইড লৈছো লেফট হ্যান্ড সাইড 1 1 1 a b c আছে a কিউব b কিউব c কিউব এতিয়া কৰিব লাগে কি তোমাৰ এই কলম বিলাক মাইনাস কৰিলে c1 - c2 বা c2 - c3 বা c3 - c1 কৰিলে হে তোমাৰ কি মিলি যাব আগত r1 মাইনাস কৰিছিলো মানে এনেকৈ আছিল এতিয়া এইটো এনেকৈ আছে চাব লাগিব তুমি অবজার্ভ কৰিবা কেনেকৈ আছে কি কৰিম আমি c3 চেঞ্জ কৰিম 1 এইটো a স্কয়ার a সরি a কিউব ৰৈ গল এইটো আমি এপ্লাই কৰিম c2 চেঞ্জ কৰিলো c2 মানে কি c2 - c3 কৰিছো আৰু c3 চেঞ্জ কৰিছো কি আছে c3 - c1 লিখিছো আছে এতিয়া c2 - কি c3 1 - 1 0 b - c হল আৰু b কিউব - কি c কিউব হল আৰু a2 - a2 c1 - c2 1 - 1 0 c - a হল আৰু c কিউব - কি হল a কিউব হল নেক্সট আহিব এইটো লাইনৰ পৰা কমন লোৱা তুমি এইটো লাইনৰ পৰা c - কি b - a কমন লোৱা আৰু এইটো লাইনৰ পৰা কি c - a কমন লোৱা লোৱাৰ পিছত 1 a কিউব ৰৈ গল 0 1 কি ৰৈ গল আচ্ছা b কিউব - c কিউব মানে কি b কিউব - কি c কিউব b কিউব - c কিউব মানে কি b স্কয়ার প্লাস b - c আহিব আগতে b - c তো কমন লৈছে যে b স্কয়ার প্লাস bc প্লাস c স্কয়ার হৈ গল আৰু এইটোত হ'ব কি ইয়াৰ পৰা c - a কমন লৈছো যে c 0 ৰৈ গল এইটো 1 ৰৈ গৈছে নেক্সট কি আহিব কি c কিউব - a কিউব মানে c - a কমন লৈ গৈছো গতিকে ৰৈ গল কি c স্কয়ার প্লাস ca প্লাস a স্কয়ার ৰৈ গৈছে এটা তুমি কৰি দিয়া কি এক্সপান্ড কৰি দিয়া b - c c - a এক্সপান্ড কৰিলে কিমান হ'ব 1 ৰ ৰেসপেক্টত এইটো ৰেসপেক্টত এইটো কেনসেল হৈ গল অনৰ কাৰণে এনেকৈ ইনটু কৰিলে এই দুটা ইনটু হ'ব c স্কয়ার প্লাস ca প্লাস a স্কয়ার মাইনাস a2 ইনটু a2 ইনটু 1 b স্কয়ার প্লাস bc প্লাস c স্কয়ার এতিয়া এইখিনি সিম্পলিফাই কৰা চাবা যে তোমাৰ রাইট হ্যান্ড সাইড আহি গৈছে c স্কয়ার প্লাস ca প্লাস a স্কয়ার মাইনাস কি b স্কয়ার মাইনাস bc মাইনাস c স্কয়ার কি গল ক্যান্সেল গল b মাইনাস c c মাইনাস a এটা এনেকৈ রাখা a স্কয়ার মাইনাস b স্কয়ার একলগে রাখা আৰু কি ca মাইনাস bc একলগে রাখা b মাইনাস c c মাইনাস a স্কয়ার মাইনাস b স্কয়ার মানে a মাইনাস b a প্লাস b আৰু এই দুটাৰ পৰা c কমন লোৱা a মাইনাস b আহি গল এই দুটাৰ পৰা এই দুটা টাৰ্মৰ পৰা a মাইনাস b কমন লৈ আহা a মাইনাস b কমন লৈ আহিলা a মাইনাস b b মাইনাস c c মাইনাস a গতি ৰৈ গল a প্লাস b ৰৈ গলে এতে আৰু a2 ৰৈ গল প্লাস c ৰৈ গল তোমাৰ কি রাইট হ্যান্ড সাইড পাই গলা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এইটো আহাৰ বহুত চান্স আছে
গতিকে এনেকৈ তুমি ট্ৰাই কৰিব পাৰা কেইটামান সিমিলাৰ সাম আছে ট্ৰাই কৰি চাবা যে সিমিলাৰ টাইপৰ সাম আছে এইটো আছে এটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰা এইটো আছে নেক্সট আৰু এটা আছে এনেকুৱা আছে একেই কৰিব লাগিব এইটোত কি কৰিব লাগিব x - y লাগে y - z মানে a2 - a2 কৰিবা r2 চেঞ্জ কৰা r2 - r3 কৰা আৰু r3 চেঞ্জ কৰা r3 - কি কৰা r1 কৰা ঠিক এইটো তোমাৰ কি বিটা মাইনাস গামা হ'ব লাগে গামা মাইনাস আলফা হ'ব লাগে একেই আৰু এইটো কি কৰিবা তুমি r3 - কি r2 - কি কৰা r3 কৰা আকৌ r3 চেঞ্জ কৰা r3 - কি r1 কৰা নেক্সট তোমাৰ এইটো একেই আছে এইটো x - y y - z এনেকুৱা আছে গতিকে এইটোতো একেই আছে তোমাৰ কি কৰিবা তোমাৰ r2 - কি কৰা r3 কৰা আৰু r3 - কি কৰা r1 কৰা কৰিলে তুমি কি এক্সপান্ড কৰিলে তুমি এইটো পাই যাবা এক্সাক্ট গতিকে এনেকৈ তুমি ট্ৰাই কৰিবা এইখিনি নেক্সট অলপ বেলেগ টাইপৰ কোৱেশ্চন এটা আহিলোঁ এইটো আছে কি তোমাৰ এইখিনি ইকুৱেল টু এইটো দেখুৱাব লাগে গতিকে ৰাইট হেণ্ড সাইডত চোৱা তুমি 5x + 4 আছে গতিকে তুমি অলপ চিন্তা কৰিব লাগিব যে 5x কেনেকৈ বনাব পাৰা তে তুমি r1 r2 r3 এনেকৈ যদি প্লাস কৰি যোৱা x + 2x + কি 2x গতিকে কিমান হ'ল 5x হৈ গ'ল +4 এই আহি গৈছে গতিকে এইটোত আমি আগতে লেফট হেণ্ড সাইড লৈ লিখি ললো লেফট হেণ্ড সাইডত কি আছে 4x + 4 আছে তাৰপিছত 2x আছে 2x আছে হৈছে 2x x + 4 এইটো 2x 2x x + কি 4 আছে গতিকে আমি চেঞ্জ কৰিম কি লিখিম r1 ক চেঞ্জ কৰিছো r1 ক চেঞ্জ কৰিছো কেনেকৈ r1 + r2 + কি সৰি r1 + r2 + কি r3 লিখিছো এতিয়া a2 + a2 + a2 x + 2x + কি 2x 5x + কি হৈ গ'ল 4 আহি গ'ল একেই আহিব এইটো 5x + কি আহিব 4 আহিব এইটো 5x + কি 4 আহিব 2x x + 4 2x x + কি 4 গতিকে তুমি কমন লৈ আহা 5x + কি 4 কমন লৈ আহা ক'ৰ পৰা লৈ আহিবা r1 ৰ পৰা লৈ আহিলা এইটোৰ পৰা গতিকে 1 1 1 ৰৈ গ'ল 2x x + 4 2x x + কি সৰি 2x x + কি 4 ৰৈ গ'ল তোমাৰ নেক্সট টাৰ্গেট হ'ল এই দুটাক 0 বনোৱা 1 এইটো 1 ৰ জায়গা 0 আহিবলৈ 0 আহিবলৈ গতিকে এইটো টাৰ্গেট ফুলফিল কৰাৰ কাৰণে কি কৰিবা এইটো 0 বনাব লাগে 0 বনাবলৈ একেবাৰে সিম্পল একেবাৰে এইটোৰ পৰা এইটো মাইনাস কৰি দিয়া তো 1 - 1 তো 0 আহিব এতিয়া c চেঞ্জ কৰা তুমি c2 চেঞ্জ কৰিছা c2 চেঞ্জ কৰিলে কি c2 - c3 কৰা আৰু c3 চেঞ্জ কৰি দিয়া c3 চেঞ্জ কৰিছা c3 - কি c1 কৰিছা c1 একেই আছে 2x আছে এইটো c2 চেঞ্জ কৰিছা c2 - c3 লিখছা 1 - 1 0 a2 - a2 হ'ব গতিকে -x হ'ব +4 a2 - a2 হ'লে 2x ৰ পৰা x গ'লে x ৰৈ যায় আৰু -4 হৈ যাব c3 - c1 কৰিছা এইটো 0 হ'ব a2 - a2 0 হৈ যায় a2 - a2 -x + কি 4 হৈ যায় এতিয়া কৰা কি তুমি এইটোৰ এক্সপান্ড কৰি দিয়া 5x + কি 4 আহিব যদি এক্সপান্ড কৰাত মানে প্ৰবলেম পাইছা কেতিয়াবা ডাইৰেক্ট এনসাৰটো লিখি ৰাইট হেণ্ড সাইড লিখি দিবা এইখিনিত এনেকৈ 1 ৰ ৰেসপেক্টত 1 আছে এইটোটো কাটা গ'ল এইটো এনেকৈ ইনটু হ'ব এইটো ইনটু এইটো কৰিলে কিমান হয় -x + 4 আহিল একে -x কি প্লাস কি 4 আহে তুমি এইটোৰ পৰা মাইনাস কমন লয় এইটোৰ পৰা মাইনাস কমন লয় মাইনাস কমন ল'লে কি মাইনাস মাইনাস প্লাস হৈ যায় গতিকে এইটো কি আহে বা তুমি এনেকৈ লিখি দিয়া 4 - x হোল স্কয়ার আহে আচলতে এইটো রাইট হ্যান্ড সাইডত তোমাৰ অলপ কোশ্চেন লিখাটো ভুল হৈছে হোল স্কয়ার আছে সিমিলার টাইপৰ সাম আছে একেই টাইপৰ সাম এইটো 3y + k আছে এইটো এনেকৈ প্লাস কৰিব r1 r2 r3 একেবাৰে একেই তুমি প্ৰেক্টিস কৰি চাবা আজিয়ে প্ৰেক্টিস কৰি চাবা নহলে টাইম এনে আৰু নেক্সট কোশ্চেন হল কি বহুত ইম্পৰ্টেন্ট কোশ্চেন এটা এনেকুৱা টাইপৰ সিমিলার সাম আৰু আছে এটা প্যাটার্ন দেখুৱাই দিছো এটা কৰি দেখুৱাই দিছো এনেকুৱা টাইপৰ সাম যিবিলাক এনসিআরটি বুকত আছে বা তোমাৰ বেলেগ ৰেফাৰেন্স বুকত আছে চাই লবা প্ৰেক্টিস কৰিবা এইটো
মেট্ৰিক্স এ ইকুৱেল টু কি দিছে এইটো দিছে দেন শ্ব' ডেট এইটো প্ৰুভ কৰিব লাগে আই হ'ল আইডেণ্টিটি মেট্ৰিক্স দেন হেন্স ফাইণ্ড এ ইনভাৰ্ছ এইটোৰ পৰা ইনভাৰ্ছ ওলাব লাগিব বেলেগকৈ ওলাব নোৱাৰা তুমি এইটোৰ পৰাই ওলাব লাগিব ফাৰ্ষ্ট তুমি এইটো প্ৰুভ কৰি লোৱা এইটো প্ৰুভ কৰা তুমি এ কিমান দি আছে 3 1 -1 2 দি আছে তুমি ফাৰ্ষ্ট এ স্কোয়াৰ লাগে এ স্কোয়াৰ বাহিৰ কৰিলে এ ইনটু এ দুইবাৰ ইনটু 3 1 -1 2 তো প্ৰডাক্টটো কৰা প্ৰডাক্টটোৰ কেনেকৈ কৰিব লাগে এইটোৰ লগত এইটো 3 into 3 9 3 into -1 আকৌ এইটোৰ লগত এইটো 3 into 1 3 1 into 2 plus 2 next এইটোৰ লগত এইটো -1 into 3 -3 2 into -1 -2 এইটোৰ লগত এইটো -1 into +1 -1 হ'ল 2 into 2 4 হৈ গ'ল গতিকে কি পালা তুমি 8 এইটো হ'ব তোমাৰ কি 5 -5 3 এতিয়া তুমি লোৱা প্ৰুভ কৰিব লাগে কি a স্কোয়ার মাইনাস কি 5a প্লাস 7i প্ৰুভ কৰিব লাগে therefore a স্কোয়ার ভ্যালু পুট কৰি দিয়া 8 5 -5 3 -5 a মানে কিমান আছিল যেটো আছিল পুট কৰা প্লাস 7i i মানে 1001 এতিয়া সিম্পলিফাই কৰা 8 আছে 5 into 3 কিমান হ'ব 15 -15 হ'ব আৰু 7 into 1 7 plus 7 হ'ব এটো নেক্সট লাইনত আছে 5 -5 into 1 -5 এটো plus 7 into 0 0 নেক্সট আছে -5 -5 into -1 plus 5 next 7 into 0 0 হয় next 3 আছে -5 into 2 -10 plus 7 গতিকে 0 0 0 0 গতিকে গোটেইকেইটা 0 হৈ গ'ল বুজিছে তে এইটোৰ পৰা আমাৰ প্ৰুভ কৰিব লাগে কি নাও फाइव ए प्लस के 7 के आई ना कि हम ए स्क्वायर माइनस के लिख लो 5a प्लस 7i इक्वल टू 0 এইটোৰ পৰা a ইনভার্স ওলাব লাগে কি কৰিব a ইনভার্স ওলাবৰ কাৰণে তুমি কি গোটেইটোক মানে a ইনভার্স দি কি কৰি দিয়া ইনটু কৰি দিয়া দুইফালে a ইনভার্স দি মাল্টিপ্লাই কৰি দিছা a ইনভার্স a इनवर्स की हल a स्क्वायर माइनस के 5 a इनवर्स i 7 a इनवर्स i इक्वल टू a इनवर्स इनटू जीरो मैट्रिक्स माने जीरो मैट्रिक्स होबो a इनवर्स लगत এটা a আনা इनवर्स इनटू a হবো a আহিল আৰু এটা a ৰৈ গল 5 এটো i হবো a इनवर्स আৰু a i হয় আৰু 7 কি a ইনভার্স আই মানে a ইনভার্স হয় ইকুয়াল টু জিরো ম্যাট্রিক্স তো কি হ'ব নেক্সট এইটো i হৈ যায় i a -5i plus 7 a ইনভার্স ইকুয়াল টু জিরো ম্যাট্রিক্স ইমপ্লাইজ কি হ'ব এইটো i a মানে i হয় সরি a হয় এইটোটা এইফালে লৈ যোৱা তো 7 a ইনভার্স ইকুয়াল টু কি পালা তুমি এটা 5i - a এটো ভ্যালু আগতে বাহিৰ কৰা কি আছিল 7 a ইনভার্স ইকুয়াল টু 5i মাইনাস কি a আছিল ভ্যালু পুট কৰি দিয়া 51001 মাইনাস a মানে কিমান আছিল a মানে আছিল তোমাৰ 31 -1 2 31 -1 2 আছিল সিম্পলিফাই কৰা
5005 311 minus 1 2 বুঝছে 7 a inverse equal to 5 minus 3 মানে কি 1 2 0 minus 1 মানে minus 1 0 minus 1 plus 1 1 এটা 5 minus 2 মানে 3 7 এ ফেলে গেলে ডিভাইড হবে গতিকে তোমার a inverse 2/7 minus 1/7 1/7 3/7 এইটো হৈছে তোমাৰ কি आंसर बहुत इम्पोर्टेंट क्वेश्चन গতিকে প্র্যাকটিস করিবা এনেকুৱা টাইপৰ সিমিলার টাইপৰ সাম আছে প্র্যাকটিস করিবা